ওম শান্তি। আজিৰ তাৰিখ 4 এপ্ৰিল 2022। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজিৰ মুৰলীৰ সাৰ হৈছে, মৰমৰ সন্তানসকল, তোমালোক হৈছা কৰ্মযোগী। তোমালোকে চলোতে ফুৰোতে স্মৃতিত কৰাৰ অভ্যাস কৰিব লাগে। একমাত্ৰ পিতাৰ স্মৃতিত থাকি নৰৰ পৰা নাৰায়ণ হোৱাৰ পুৰুষাৰ্থ কৰা। আৰু আজিৰ প্ৰশ্ন, নিশ্চয় বুদ্ধিৰ সন্তানসকলৰ মুখ্য লক্ষণ কি হ'ব? পিতাই উত্তৰত কৈছে, তোমালোকৰ পিতাৰ প্ৰতি পূৰা প্ৰীতি থাকিব। পিতাৰ প্ৰতিটো আদেশ পূৰ্ণ ৰীতিৰে পালন কৰিব। তেওঁলোকৰ বুদ্ধি বাহিৰত ভ্ৰমি ফুৰিব নোৱাৰে। তেওঁলোকে ৰাতি জাগিও পিতাক স্মৰণ কৰিব। স্মৃতিত থাকি ভোজন ৰান্ধিব। আৰু আজিৰ গীত, তুনে ৰাত গবাই সো কে, দিন গবাই খা কে। তুমি ৰাতি শুই কটালা, দিন খাই কটালা। ওম শান্তি। প্ৰথমে তোমালোক সন্তানসকলৰ নিশ্চয় জন্মিব লাগে যে, বাবা ইয়াৰ নিবাসীটো নহয়। পৰমধামৰ পৰা ইয়ালৈ আহি আমাক পঢ়ায়। কি পঢ়ায়? উচ্চতকৈও উচ্চ পিতাই মনুষ্যৰ পৰা দেৱতা হোৱাৰ উচ্চতকৈও উচ্চ পাঠ পঢ়ায়। এই পঢ়া প্ৰসিদ্ধ হয়। ইয়াৰ দ্বাৰা অসুৰৰ পৰা দেৱতা অথবা বান্দৰৰ পৰা মন্দিৰৰ যোগ্য হয়। এই সময়ত মনুষ্যৰ চেহেৰা যদিও মনুষ্যৰ, কিন্তু বিকাৰ বান্দৰতকৈও বেছি। বান্দৰতকৈতো মনুষ্যৰ বহুত শক্তি আছে, শিকি শক্তি আহৰণ কৰে। ইয়াতো কোনোবাইতো পিতাৰ পৰা শিকি স্বৰ্গৰ ৰাজধানী স্থাপন কৰে। কোনোবাই আকৌ বিজ্ঞানৰ জ্ঞান লৈ নৰকৰ বিনাশ কৰে। যথাযথ স্থাপনা আৰু বিনাশৰ কাৰ্য এতিয়া চলি আছে। বিনাশ সদায় পুৰণা বস্তুৰ হয়। তেওঁলোক সকলোৱে ৰাৱণক চালাম জনায়। কেৱল তোমালোকেই আছা যিসকলে ৰামক চালাম জনোৱা। তোমালোক সন্তানসকলে ৰাম আৰু ৰাৱণ দুয়োকে জানা। মনুষ্যই কয়, ব্যাসে গীতা শুনালে। তাত গীতাত যি ভগৱানুবাচ শব্দ লিখা আছে সেইটো সত্য। কিন্তু ভগৱানৰ নাম সলনি কৰি মিথ্যা কৰি দিছে। বাবাই কিমান বুজায়, প্ৰদৰ্শনীত কেৱল এটা কথাই বুজি পাওক যে, গীতাৰ ভগৱান হৈছে নিৰাকাৰ শিৱ, মনুষ্য নহয়। এইটো বুজি নাপায়। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। কেৱল সন্ন্যাসীয়েহে নিজক দুখী বুলি নাভাবে। বাস্তৱত তেওঁলোকো নিশ্চয় দুখী হয়, কিন্তু কয় আমি দুখী নহয়, নতুবা কৈ দিয়ে পিতাই কৈছে শৰীৰ দুখী হয়। আত্মা জানো দুখী হয়? আত্মাই পৰমাত্মা, তেন্তে আত্মা কেনেকৈ দুখী হ'ব? এয়া হৈছে ওলোটা জ্ঞান। এতিয়া হয়ে মিছা খণ্ড। ভাৰত স্বৰ্গ আছিল, তেতিয়া সঁচা খণ্ড আছিল। পিতাই বুজায়, ড্ৰামা অনুসৰি দিনে প্ৰতিদিনে দুখ বাঢ়িয়েই যাব। লাগিলে যিমানেই যজ্ঞ, দান, পুণ্য আদি কৰে, কিন্তু পৰিণাম কি হ'ল? অৱনমিতহে হৈ গ'ল। এই সময়ত 100% ভ্ৰষ্টাচাৰী নৰকবাসী হৈ গৈছে। সেইকাৰণে পিতাৰ আগমনেই এনেকুৱা সময়ত হয়, যেতিয়া সকলো দুখী আৰু সকলো ভাৱৰীয়া আহি যায়। কিছু সংখ্যক আহিও থাকে, গৰিষ্ঠ সংখ্যক আহি গৈছে। এতিয়াতো বহুত লোক দুখী হ'ব, ভগৱানক স্মৰণ কৰিব। তোমালোককতো ভগৱানে নিজে পঢ়ায়, তেন্তে কিমান ভালদৰে পঢ়িব লাগে। পিতা, শিক্ষক, সদ্গুৰু তিনিওকে একেলগে পাইছা। এতিয়া অন্য কাৰ ওচৰলৈ যাবা? পিতাই কয়,
লাগিলে গৃহস্থ ব্যৱহাৰত থাকা কিন্তু মোৰ নিৰাকাৰ পৰমাত্মাৰ মতত চলা, তেতিয়া তোমালোক শ্ৰেষ্ঠ হ'ব পাৰিবা। আৰু কোনো গুৰু গোসাঁইৰ মতত নচলিবা। তোমালোকে সোধা যে পৰম পিতা পৰমাত্মাৰ সৈতে আপোনাৰ কি সম্বন্ধ? গড ফাদাৰ হয় তেন্তে নিশ্চয় পিতাৰ পৰা নতুন সৃষ্টিৰ উত্তৰাধিকাৰ পোৱা উচিত। কাৰো বুদ্ধিত উদয় নহয় যে ফাদাৰ মানেই হৈছে ৰচয়িতা, স্বৰ্গৰ ৰচনা ৰচোতা। কিন্তু এওঁ হৈছে নিৰাকাৰ, আত্মাও নিৰাকাৰ। এয়া মনুষ্যই গমেই নাপায়। আত্মাৰ ৰূপ কি, পৰমাত্মাৰ ৰূপ কি? আত্মা অবিনাশী, পৰমাত্মাও অবিনাশী। প্ৰত্যেক আত্মাত অবিনাশী ভূমিকা নিহিত হৈ আছে। এই কথাবোৰ যেতিয়া শুনে তেতিয়া মনুষ্যৰ বুদ্ধি পাকচক্ৰত আহি যায়। যিসকলে কল্প পূৰ্বে উত্তৰাধিকাৰ লৈছে তেওঁলোকে পুৰুষাৰ্থ অনুসৰি সকলো কথা বুজি পাই যায়। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত দৃঢ় নিশ্চয় জন্মিছে আৰু পিতাৰ প্ৰতি প্ৰীতিও আছে। শিৱ বাবাই আদেশ দিয়ে, গতিকে খাওঁতে লওঁতে মোক স্মৰণ কৰা। স্মৃতিৰেহে বিকৰ্ম বিনাশ হ'ব আৰু উচ্চ পদো পাবা। কিছুমানতো যদিও ইয়াত বহি আছে কিন্তু বুদ্ধি বাহিৰত ভ্ৰমি ফুৰে। যেনেদৰে ভক্তি মাৰ্গত হয় মায়াৰ ৰাজ্য নহয় জানো? বুদ্ধি বাহিৰলৈ গুচি যায়। পিতাই কৈছে যে বুদ্ধি বাহিৰলৈ গুচি যায়, সেয়েহে ধাৰণা নহয়। কাৎচিতহে কোনোবাই পিতাৰ আদেশ অনুসৰি চলে। পিতাই কয়, শিৰত পাপৰ বোজা বহুত আছে, সেইকাৰণে ৰাতি জাগি মোক স্মৰণ কৰা, তেতিয়া তোমালোকে বহুত সহায় পাবা। পিতাই কৈছে যে ৰাতি জাগি মোক স্মৰণ কৰা, তেতিয়া তোমালোকে বহুত সহায় পাবা। চলোতে ফুৰোতেও স্মৃতিত থকাৰ অভ্যাস কৰা। স্মৃতিত থাকি ভোজন ৰান্ধা, এই ক্ষেত্ৰত বহুত পৰিশ্ৰম হয়। বাৰে বাৰে পাহৰি যায়। সন্তানসকলে বহুত ভালদৰে অভ্যাস কৰিব লাগে। 24 ঘণ্টাৰ 16 ঘণ্টাটো আজিৰ পৰা, বাকী 8 ঘণ্টাটো যুগযুক্ত হৈ নিশ্চয় থাকিব লাগে। তোমালোক হৈছা কৰ্মযোগী। বাবাই কয়, সকলো কৰি মোৰ স্মৃতিত থাকা, নৰৰ পৰা নাৰায়ণ হোৱাৰ পুৰুষাৰ্থ কৰা, তেতিয়া ঘৰত বহিও জবৰদস্ত উপাৰ্জন কৰিব পাৰা। ডাঙৰ ডাঙৰ ব্যক্তিও আহিব কিন্তু বহুত পলম হৈ যাব। তোমালোকৰ ভিতৰতো বহুত আছে যিসকলে কয় আমি লক্ষ্মীক অথবা নাৰায়ণক বৰিম, আকৌ বাৰে বাৰে পাহৰি যায়। এনেকুৱা বহুত আছে যিসকলে কয় শিৱ বাবা এওঁৰ শৰীৰত আহে। এই কথাটি আমাৰ বুদ্ধিত ধাৰণ নহয়। কিবা শক্তি আছে আকৰ্ষণ কৰে, কিন্তু সন্তানসকলে পিতাক বুজি নাপায়, কিয়নো শাস্ত্ৰবোৰত এনেকুৱা কথা নাই যে পিতা আহে। গীতা হৈছে সকলোতকৈ উচ্চ শাস্ত্ৰ, তাতো মনুষ্যৰ নাম দি দিছে। আকৌ যিগৰাকী উচ্চতকৈও উচ্চ ভগৱান, তেওঁৰ নাম তলৰ খাপৰ শাস্ত্ৰত কেনেকৈ আহিব? পিতাই কৈ কিমান ভুল কৰি দিছা। মই এই ৰুদ্ৰ জ্ঞান, পিতাই কৈছে যে এই ৰুদ্ৰ যজ্ঞ ৰচনা কৰিছোঁ। কৃষ্ণকতো শ্যাম সুন্দৰ বুলি কয়। ৰাধা কৃষ্ণই লক্ষ্মীনাৰায়ণ হয়। তেওঁৱে পুৰা 84 জন্ম লয়। 84 লাখ বুলি ক'লেও প্ৰথমতে স্বৰ্গত আহুতাটো লক্ষ্মীনাৰায়ণেই হয়। পিতাই বুজায়, তোমালোক দেৱী দেৱতা ধৰ্মাৱলম্বীসকলে 84 জন্ম লৈছা। তোমালোকে 1 নম্বৰত আছিলা। তোমালোকৰে এতিয়া ৰাজধানী স্থাপন হৈ আছে। লক্ষ্মী নাৰায়ণ তোমালোকৰে মাতা পিতা আছিল, এতিয়া তোমালোকৰ ৰাজধানী স্থাপন হৈ আছে। তোমালোক এতিয়া সম্পূৰ্ণ হোৱা নাই, নিশ্চয় হ'বা। সেইবাবেতো সূক্ষ্মবতনত সাক্ষাৎকাৰ হয়। নিজক সম্পূৰ্ণ ফৰিষ্টা বুলি বুজা। ফৰিষ্টা হোৱাৰ পাছত লক্ষ্মীনাৰায়ণ হয়, তাৰো সাক্ষাৎকাৰ হয়। তত্ত্বতম তোমালোকৰ ক্ষেত্ৰতো সেয়াই। তোমালোকো হৈ আছা। কিমান ভালদৰে বুজোৱা হয়। আজিকালি স্কুলততো গীতা পঢ়ায়। যিসকল পঢ়ি বুদ্ধিমান হৈ যায় তেওঁলোকে আকৌ আনক শুনাব। গতিকে পণ্ডিত হৈ যায়। শুনোতা অনেক অনুগামী হৈ যায়।
বাণী মধুৰ ভালদৰে শ্লোক আদি মুখস্থ কৰি লয়, একোৱেই নাপায়, তমোপ্ৰধান হৈ গৈছে। বাবাহে আহি শতপ্ৰধান কৰি তোলে, সেয়াও পুৰুষাৰ্থৰ ক্ৰম অনুসৰিহে হয়। পিতাই কৈছে যে বাবা আহি শতপ্ৰধান কৰি তোলে, সেয়াও পুৰুষাৰ্থৰ ক্ৰম অনুসৰিহে হয়। সকলো আত্মাটো শক্তিশালী হ'ব নোৱাৰে। পিতাক সৰ্বশক্তিমান বুলি ক'ব, লক্ষ্মীনাৰায়ণক নকয়। শক্তিৰ কথা এতিয়া হয়, এতিয়া তোমালোকে বাট চাহি লৈ আছা, এতিয়া তোমালোকে বৰদান পাই আছা। পিতাই কয় অমৰ হোৱা, জীয়াই থাকা। সত্যযুগত তোমালোকে, পিতাই কৈছে সত্যযুগত তোমালোকক কালে নাখাব, তাতো মৃত্যু শব্দটিয়ে নাই। পিতাই কৈছে যে সত্যযুগত মৃত্যু শব্দটিয়ে নাই। এনেকৈ নক'ব যে অমুক মৰি গ'ল, তোমালোকে ক'বা আমি পুৰণা বৃদ্ধ শৰীৰ ত্যাগ কৰি নতুন লওঁ। মহাকালৰো মন্দিৰ আছে, তাত কেৱল শিৱলিংগ ৰাখি পতাকা আদি লগাই দিছে। এনেকুৱা বহুত পাথৰ থাকে য'ত সোণ খচিত হৈ থাকে, ঘঁহি ঘঁহি আকাৰ দিছে। পিতাই কৈছে ঘঁহি ঘঁহি আকাৰ দিয়ে। নেপালত নদীৰ বালিৰ সৈতে সোণ বৈ আহিছিল। সত্যযুগত তোমালোকে বহুত সোণ পাই যোৱা। এতিয়াতো সোণ নায়েই, একেবাৰে শেষ হৈ গ'ল। সকলো খনি খালী হৈ গ'ল। স্বৰ্গত সোণৰ মহল নিৰ্মাণ কৰা হয়, পুনৰাই আমি নিজৰ স্বৰ্গৰ স্থাপনা কৰি আছোঁ। এনেকুৱা বহুত সন্তান আছে যিয়ে লিখে বাবা, পিতাই কৈছে যে এনেকুৱা বহুত সন্তান আছে যিয়ে লিখে বাবা মই আপোনাৰ হৈ গ'লোঁ, কেতিয়াও দেখাও নাই। এতিয়া তোমালোকে অমৰ লোকৰ বাবে শিৱ বাবাৰ পৰা অমৰ কথা শুনি আছা। নিশ্চয়েৰেহে বিজয় হয়, নিশ্চয়ো দিহ হোৱা উচিত। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। নমস্কাৰ নমস্কাৰ নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে নিশ্চয় বুদ্ধিৰ হৈ একমাত্ৰ পিতাৰ প্ৰতি পূৰা প্ৰীতি ৰাখিব লাগে। পিতাৰ আদেশমতে চলি মায়াক জিনিব লাগে। শৰীৰ নিৰ্বাহৰ অৰ্থে কাম কৰি কৰ্মযোগী হ'ব লাগে। স্মৃতিৰ তালিকা 8 ঘণ্টালৈকে নিশ্চয় কৰিব লাগে। আৰু আজিৰ বৰদান, পবিত্ৰ শংখ হৈ ব্যৰ্থক সমৰ্থলৈ পৰিৱৰ্তন কৰোঁতা আবেগ প্ৰৱণতা প্ৰতিৰোধী হোৱা। পবিত্ৰ শংখ হৈ ব্যৰ্থক সমৰ্থলৈ পৰিৱৰ্তন কৰোঁতা আবেগ প্ৰৱণতা প্ৰতিৰোধী হোৱা। আজিৰ বৰদানৰ ব্যাখ্যা, গোটেই দিনটোত যি ব্যৰ্থ সংকল্প, ব্যৰ্থ বাণী, ব্যৰ্থ কৰ্ম, পিতাই কৈছে যে ব্যৰ্থ কৰ্ম হয় আৰু ব্যৰ্থ সম্বন্ধ সম্পৰ্কত অহা যায়, সেই ব্যৰ্থক সমৰ্থলৈ পৰিৱৰ্তন কৰি দিয়া। ব্যৰ্থক নিজৰ বুদ্ধিত স্বীকাৰ নকৰিবা। যদি এটা ব্যৰ্থকো স্বীকাৰ কৰা, তেন্তে সেই এটাই অনেক ব্যৰ্থৰ অনুভৱ কৰাব, যাক কোৱা হয় আবেগ প্ৰৱণতাত আহি গ'ল। সেইকাৰণে পবিত্ৰ শংখ হৈ ব্যৰ্থক সমৰ্থলৈ পৰিৱৰ্তন কৰি দিয়া। তেতিয়া আবেগ প্ৰৱণতা প্ৰতিৰোধী ফিলিং প্ৰুফ হৈ যাবা। কোনোবাই গালি দিয়ক, খং কৰক, তোমালোকে তেওঁক শান্তিৰ শীতল জল দিয়া। এয়াই হৈছে পবিত্ৰ শংখৰ কৰ্তব্য। আৰু আজিৰ শ্লোগান, সাধনাৰ বীজক প্ৰত্যক্ষ কৰাৰ সাধন হৈছে বেহদৰ বৈৰাগ্য ব্যক্তি। সাধনাৰ বীজক প্ৰত্যক্ষ কৰাৰ সাধন হৈছে বেহদৰ বৈৰাগ্য ব্যক্তি। ওম শান্তি। আজিৰ মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য। প্ৰথমে পৰমাত্মাক ত্ৰিমূৰ্তি বুলি কিয় কয়? পৰমাত্মাক ত্ৰিমূৰ্তি বুলি কিয় কয়? তেওঁ কোন তিনিটা ৰূপ ৰচিলে? পিতাই কৈছে তেওঁ কোন তিনিটা ৰূপ ৰচিলে? অৱশ্যে তেওঁ তিনিটা ৰূপ ব্ৰহ্মা বিষ্ণু শংকৰৰ ৰচে। তেওঁ যেতিয়া স্বয়ং আহে তেতিয়া তিনিওটা ৰূপক নিজৰ লগত লৈ আহে। এনেকৈ কোৱা নহ'ব যে তেওঁ এই তিনিটা ৰূপ বেলেগ বেলেগ ৰচিছে।
একেলগে ৰচিছে, আগত বা পাছত ৰচা নাই। সেয়েহে পৰমাত্মাইহে কয় যে এয়া মোৰ ৰচনা, কিয়নো মই সাকাৰী, আকাৰী আৰু নিৰাকাৰী তিনিওখন সৃষ্টিৰ মালিক। মই সাকাৰী লক্ষ্মীনাৰায়ণ দেৱতা ৰূপত নাই, তেওঁলোকটো হৈছে সাকাৰী দেৱী, পিতাই কৈছে সাকাৰী দৈৱী গুণধাৰী মনুষ্য, আৰু মই অব্যক্ত দেৱতা ব্ৰহ্মা বিষ্ণু শংকৰো নহওঁ। যদিওবা এই আকাৰী দেৱতা পুনৰ্জন্মত নাহে, কিন্তু মই সেয়াও নহয়। এই সকলোবোৰ হৈছে মোৰ বিভাগ। যেতিয়া মই স্বয়ং আহোঁ, তেতিয়া গোটেই বিভাগবোৰ লগত লৈ আহোঁ, আৰু তেওঁলোকৰ দ্বাৰাই দৈৱী সৃষ্টিৰ স্থাপনা, আখুৰি সৃষ্টিৰ বিনাশ তথা নতুন সৃষ্টিৰ প্ৰতিপালন কৰাবলৈ আহোঁ। মইতো পোনে পিতাই কৈছে যে মইতো পোনে পোনে ওপৰৰ পৰা পবিত্ৰ আত্মা হৈ আহোঁ, আৰু মইতো পোনে পোনে ওপৰৰ পৰা পবিত্ৰ আত্মা আহোঁ, আৰু মই যিগৰাকী মনুষ্য দেহত আহোঁ, তেওঁ বহুত জন্মৰ অন্তত তমো গুণধাৰী হয়। সেই দেহত প্ৰৱেশ কৰি তেওঁকো পবিত্ৰ কৰি তোলোঁ। পিতাই কৈছে যে মইতো পোনে পোনে ওপৰৰ পৰা পবিত্ৰ আত্মা আহোঁ, আৰু মই যিগৰাকী মনুষ্য দেহত আহোঁ, তেওঁ বহুত জন্মৰ অন্তত তমোগুণধাৰী হয়। সেই দেহত প্ৰৱেশ কৰি তেওঁকো পবিত্ৰ কৰি তোলোঁ, যাৰ ভৱিষ্যত জন্ম হৈছে সৰ্বগুণ সম্পন্ন ষোলকলা সম্পূৰ্ণ শ্ৰীকৃষ্ণ। কিয়নো পৰমাত্মাটো সৰ্বগুণৰ সাগৰ বিকৰ্মাজিত, তেওঁৰ পৰৱৰ্তী স্থান হৈছে শ্ৰীকৃষ্ণ। আকৌ যাৰ অন্তিম জন্ম হৈছে ব্ৰহ্মাতন, পৰমাত্মাৰ দৰে পবিত্ৰ আত্মা কোনো নাই। তেওঁ পবিত্ৰ কৰি তুলিবলগীয়া হয়। সেইকাৰণে পৰমাত্মাকেই সৰ্বোচ্চ আত্মা অৰ্থাৎ সুপ্ৰিম চোল বুলি কয়। আৰু দ্বিতীয়তে, নষ্ট হোৱা ভাগ্য গঢ়ি তোলোতা হৈছে পৰমাত্মা। পিতাই কৈছে যে নষ্ট হোৱা ভাগ্য গঢ়ি তোলোতা হৈছে পৰমাত্মা। এতিয়া এইটোতো সকলো মনুষ্যই জানে যে ভাগ্য গঢ়োতা সেই এজনেই পৰমাত্মা। পৰমাত্মাক কোৱা হয় ভাগ্যৰ মালিক। তেওঁ আহি আমাৰ আত্মাসকলৰ ভাগ্য গঢ়ে। নষ্ট হৈ যোৱা ভাগ্য নতুন কৰি তোলোতাজন হৈছে পৰমাত্মা। বাকী মনুষ্যই এনেকৈ যি কয় যে ভাগ্য গঢ়া বা নষ্ট কৰা এয়া পৰমাত্মাৰ হাতত আছে, এতিয়া এনেকৈ কোৱাটো একেবাৰে ভুল। ভাগ্য গঢ়োতা পৰমাত্মাৰ হাতত আছে, কিন্তু যেতিয়া মনুষ্যই সেই ভাগ্য গঢ়োতাজনক পাহৰি যায়, তেতিয়া তেওঁৰ ভাগ্য নষ্ট হৈ যায়। অৰ্থাৎ ভাগ্য নষ্ট কৰাটো মনুষ্যৰ হাতত আছে। যেতিয়া মনুষ্যই নিজক পাহৰি যায়, নিজৰ পিতাক পাহৰি যায়, তেতিয়াহে মনুষ্যৰ দ্বাৰা ওলোটা কাৰ্য হোৱাৰ বাবে তেওঁলোকে নিজৰ ভাগ্যৰেখা খণ্ডিত কৰি দিয়ে। গতিকে নষ্ট কৰোঁতা হৈছে মনুষ্য আৰু গঢ়োতা হৈছে পৰমাত্মা। সেইকাৰণে পৰমাত্মাক সুখদাতা বুলি কয়, দুখদাতা বুলি কোৱা নহ'ব। চোৱা, যিহেতু পৰমাত্মা স্বয়ং এই সৃষ্টিত অৱতৰিত হয় আৰু সকলো মনুষ্যৰ নষ্ট হোৱা ভাগ্য গঢ়ে, অৰ্থাৎ সকলোকে সৎগতি দি দিয়ে, সেইবাবেতো পৰমাত্মাক সকলো মনুষ্য আত্মাৰ উদ্ধাৰ কৰোঁতা বুলি কয়। পৰমাত্মাই কয়, সন্তানসকল, মই এই সংগমত আহি সকলোৰে ভাগ্য গঢ়োঁ। এনেকুৱা নহয় যে কাৰোবাৰ ভাগ্য গঢ় লয় আৰু কাৰোবাৰ নলয়, কিন্তু পৰমাত্মাইতো সকলোৰে ভাগ্য গঢ়ে, কিয়নো সকলো মনুষ্যৰ গোটেই সৃষ্টিৰ সৈতে সম্বন্ধ আছে। সেইবাবেতো পৰমাত্মাৰ কাৰণে কয়, ভাগ্য গঢ়োতা খন্তেক সন্মুখলৈতো আহক। গতিকে এইটোৱে প্ৰমাণ যে পৰমাত্মা ভাগ্য গঢ়োতা হয়। ভাল বাৰু। ওম শান্তি।